এই চন্দনগিৰি পাহাৰতেই বিলীন হৈ যাম মই আৰু মোৰ সম্পদ ৰাজি। হে আই ভগৱতী আশীৰ্বাদ কৰিবা যুগে যুগে যাতে মই এগৰাকী বীৰাংগনা নাৰী হৈ জন্ম ল'ব পাৰো। যুগে যুগে যাতে প্ৰতিগৰাকী নাৰীৰ ওচৰত বীৰাংগনা সাহসী নাৰী হৈ থিয় দিব পাৰো। এয়াই নাৰী সাধনীৰ কামনা। কৈ জানিলে যে মোৰ ৰঘুক মুখ্য সেনাপতি পাতিব বিচাৰিছো। মহাৰাজ, দুকুৰি বছৰ মহাৰাজৰ কোহাত হৈ ৰাজ্য পৰিচালনা কৰিছো। গতিকে মুখ মেলিলেই গৰ্ভ দেখাৰ অভিজ্ঞতা আমাৰো আছে মহাৰাজ। আপুনিও দেখোন বিপদজনকভাৱে বিজ্ঞ হৈ উঠিছে। আপোনাৰ অৱশ্যে বিশ্ৰামৰ প্ৰয়োজন হৈছে যেনে লাগিছে। এতিয়াৰ পৰা যদি আপোনাৰ দায়িত্ব ৰঘুৱে লয়, আপুনি তাৰ কোহাত হৈ কাম কৰি দিব পাৰে। হ'ব মহাৰাজ, আপোনাৰ আজ্ঞা শিৰোধাৰ্য মই তেতিয়াহ'লে এতিয়া ধৰণী জাতিটো এৰি যুগে যুগে থাকি আমারে মনতে মহাসতী সাধনী নাট্যপ্ৰেমী ৰাইজলৈ আজি সমূহ নাট্যপ্ৰেমী ৰাইজলৈ পুনৰবাৰ আমি আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ, যাতে নাটখনিয়ে একেবাৰে শেষ মুহূৰ্তলৈকে আপোনালোকে উপভোগ কৰে। আৰু নাট্যগোষ্ঠীৰ লগতে চুতীয়া যুৱ সন্মিলন যোৰহাট জিলা সমিতিক পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু যুৱ সন্মিলনৰ যোৰহাট জিলাৰ সম্পাদক মহোদয়ক মাইক্ৰফোনটো দিবলৈ গৈছোঁ। সকলোলৈ ধন্যবাদ। বীৰাংগনা হিচাপে সাধনী বহুত দিনৰ পৰা এটা হেঁপাহ আছিলে কৰিবৰ কাৰণে, কিন্তু যথেষ্ট ব্যয়বহুল কাৰণে আমি সাহস কৰিব পৰা নাছিলোঁ। যিহেতু আমাৰ স্বেচ্ছাসেৱী সামাজিক সাংস্কৃতিক অনুষ্ঠান ৰাগিনী 3 বছৰ হৈছে মাত্ৰ, তিনি চালকীয়া অৱস্থাত আছে। আমি অৰ্থৰ ফালৰ পৰা মাজে মাজে অলপ অসুবিধাত পৰোঁ। সদৌ শেষত চুতীয়া জাতি সন্মিলন যুৱ সন্মিলনৰ চুতীয়া যুৱ সন্মিলন যোৰহাট শাখাই আমাৰ লগত অলপ সহযোগ কৰিছে। গতিকে সকলোৰে মানে সহযোগিতাত আমি কালিলৈ অৰ্থাৎ 14 ডিচেম্বৰ 2025 দেওবাৰ 6:30 বজাত সন্ধিয়া সকলোকে আহ্বান জনাইছোঁ, আহক নাটকখন উপভোগ কৰক। কেনেকুৱানো হৈছে, কিনো কৰিছোঁ, আহকচোন চাওঁ। প্ৰথম যোৰহাটৰ আৰম্ভণি হ'বনে আগতে কৰিছে, ক'ৰবাত মঞ্চস্থ হৈছে নেকি? নাই হোৱা, এয়াই প্ৰথম। কিন্তু ইয়াৰ পিছত আমি এতিয়ালৈকে আৰু 2টা দৰ্শনীৰ খবৰ পাইছোঁ। 2টা দৰ্শনী কথা বতৰা চলি আছে। ইয়াৰ পৰৱৰ্তী সময়ত আমি কৰিম। এটা জানুৱাৰীত আছে, এটা ডিচেম্বৰ শেষৰ ফালে আছে, আৰু এটা জানুৱাৰীত আছে।
চেলুলয়ডৰ বিপৰীতে মঞ্চস্থ কৰা এনেধৰণৰ এক ঐতিহাসিক কাহিনীৰ ওপৰত এটা চেলেঞ্জিং হয়। কাম নহয় জানো? হয় হয়, চেলেঞ্জিং কাম আৰু সামগ্ৰিক পৰিকল্পনা আৰু পৰিচালনাৰ দায়িত্বটো মই চাই আছোঁ। খালি পৰিচালনা উপদেষ্টা হিচাপে আমাৰ যোৰহাটৰ জ্যেষ্ঠ অভিনেতা মোৰ শ্ৰদ্ধাৰ দাদা ৰূপকুমাৰ বৰা ডাঙৰীয়া তেখেত আছে। প্ৰযোজনা নিয়ন্ত্ৰণ হিচাপে আছে আমাৰ দলৰ সভাপতি মুক্তাৰুল হুছেইন, আৰু বাকী কামখিনিও আমি সকলোৱে আচলতে অকলেতো নাটকৰ কাম কৰিব নোৱাৰি, সকলোৰে সহযোগিতাতহে আমি আগবাঢ়িছোঁ। আৰু এইটো এটা চেলেঞ্জ যে বীৰাংগনা সাধনী একমাত্ৰ চুতীয়া জনগোষ্ঠীৰে বুলি মই ভবা নাই। আমাৰ গোটেই অসমৰ সাহসী নাৰী হিচাপে পৰিগণিত হৈ আছে বহুত বছৰ, শ বছৰ আগতেই। আমি সেই বস্তুটোহে আমি সাধনী আমাৰ সকলোৰে, কেৱল চুতীয়া জনগোষ্ঠীৰ হয় যদিও আমি সকলোৰে বুলি ভাবিছোঁ। সেইটোকে মই ক'ব বিচাৰিছোঁ।